নমস্কাৰ ই কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ পাঠ নম্বৰ 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ তৃতীয় অংশ পঢ়িম আৰু এই তৃতীয় অংশত আছে তোমালোকৰ কিতাপৰ অনুশীলনীবোৰ আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটিৰ প্ৰশ্নসমূহ পঢ়ো প্ৰথম প্ৰশ্নটো হৈছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায় যিবিলাক ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগায় সেইবিলাককে স্বাস্থ্যৱান ব্যক্তি বোলে যিবিলাক ব্যক্তিয়ে দেশ এখনৰ উন্নয়নৰ মূলক কাম বিলাকত অৰিহণা যোগাব পাৰে তাকে স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয় এতিয়া খ নম্বৰ প্ৰশ্নটো আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি আশাকৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিয়া আমাৰ দেশত আশাকৰ্মী থাকে হয়নে চৰকাৰে আশাকৰ্মী নিয়োগ কৰিছে আৰু তেওঁলোকৰ নিয়োগ কৰাৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক যাতে তেওঁলোকে সুপৰামৰ্শ দিব পাৰে গ নম্বৰ প্ৰশ্নটো হৈছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা চৰকাৰে ছোৱালী শিক্ষাৰ বাবে বহুতো ব্যৱস্থা লৈছে তাৰে ভিতৰত এটা হ'ল ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিল ভাৰত চৰকাৰে 2004 চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন ছোৱালীৰ বাবে আৱাসিক বিদ্যালয় স্থাপন কৰিছিল খ নম্বৰ প্ৰশ্নটো হৈছে কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয় কিষাণ কল চেণ্টাৰৰ পৰা আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয় আৰু কিষাণ কল চেণ্টাৰৰ পৰা আমাৰ দেশৰ সকলো কৃষকে 24 ঘণ্টাই তেওঁলোকক যদি কিবা পৰামৰ্শ প্ৰয়োজন হয় দিহা প্ৰয়োজন হয় সেইবোৰ লাভ কৰিব পাৰে এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহো 2 নম্বৰ প্ৰশ্নৰ ক প্ৰশ্নটি হৈছে আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানৰ ভিতৰত ৰাস্তা-ঘাট দলং গৃহ যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা জলসিঞ্চন খোৱা পানী চিকিৎসালয় বিদ্যালয় বিজুলী যোগান টেলিফোন সেৱা আদিক আমি আন্তঃগাঁথনিমূলক কাম-কাজ বুলি কওঁ আমাৰ দেশৰ আন্তঃগাঁথনিমূলক কাম-কাজ বুলিলে আমি দেশখনৰ ভিতৰত থকা ৰাস্তা-ঘাট দলং যোগাযোগ ব্যৱস্থা জলসিঞ্চন যাতায়াত ব্যৱস্থা চিকিৎসালয় পানী যোগান বিজুলী যোগান টেলিফোন সেৱা বুজো আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাক অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে আৰু এই অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'বলৈ আমাক আন্তঃগাঁথনিসমূহ সবল হ'ব লাগিব আৰু আন্তঃগাঁথনি মানে হৈছে কোনো এটা কাৰ্য কৰিবলৈ আমি অত্যন্ত প্ৰয়োজনীয় আৰু বুনিয়াদী যিবোৰ সুবিধা থাকে সেইবোৰ সুবিধা লাভ কৰা সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা হাতত লয় যাতে কৃষি উদ্যোগ সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয় প্ৰতিখন দেশৰ চৰকাৰে আন্তঃগাঁথনিমূলক উন্নয়নত গুৰুত্ব দিয়ে আৰু সেই আন্তঃগাঁথনিমূলক উন্নয়নত গুৰুত্ব দিয়াৰ ফলত কৃষি উদ্যোগ সেৱাত বিভিন্ন দিশৰ কামসমূহ সহজ হৈ পৰে আৰু যেতিয়া কৃষি উন্নত হ'ব উদ্যোগসমূহ উন্নত হ'ব আৰু সেৱাসমূহ উন্নত হ'ব তেতিয়া দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন হোৱা বুলি কোৱা হয় এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ আহো যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কিদৰে অৰিহণা যোগায় যাতায়াত ব্যৱস্থা সমাজ এখনৰ প্ৰথম স্তৰ কৃষি উদ্যোগ সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত এখন দেশৰ বা এখন সমাজ উন্নত হ'বলৈ প্ৰথমতে কি উন্নত হ'ব লাগিব প্ৰথমতে যাতায়াত ব্যৱস্থাসমূহ উন্নত হ'ব লাগিব মানে ৰাস্তা ঘাট
উন্নত হ'ব লাগিব, দলং উন্নত হ'ব লাগিব, জলসেৱা, বিমান সেৱা আদি উন্নত হ'ব লাগিব। তেতিয়াহে দেশখনৰ কৃষি উদ্যোগ আৰু সেৱা খণ্ডসমূহ উন্নত হ'ব। সেয়েহে উৎপাদনমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে আৰু সেয়েহে উৎপাদনমূলক কামবিলাকক চৰকাৰে সদায় আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাই বিস্তৰ প্ৰভাৱ পেলাইছে। বৰ্তমান যুগত প্ৰযুক্তিবিদ্যাই সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষকো বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্য খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰগতি ৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনৰ প্ৰয়োগ কৰা হৈছে আৰু আমাৰ দেশখনত প্ৰযুক্তিবিদ্যাই বিস্তৰ প্ৰভাৱ পেলাইছে। লগতে বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্য খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি প্ৰায়বোৰ খণ্ডতে যোগাযোগ ব্যৱস্থা উন্নত কৰা দেখা গৈছে। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশখনৰ উন্নয়নত অৰিহণা যোগায় আৰু আমি পঢ়ি অহাৰ দৰে এনেদৰে ব্যৱস্থাসমূহ যেতিয়া ফলৱৰ্তী হৈ উঠিব, তেতিয়া যাতায়াত ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এতিয়া ১ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে? প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিহাৰত কাৰ্য সম্পাদন কৰে। প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে উন্নত হোৱাৰ লগে লগে বৰ্তমান কম্পিউটাৰ আৰু মোবাইলৰ ব্যৱহাৰ বাঢ়ি গৈছে আৰু কম্পিউটাৰ আৰু মোবাইলৰ ব্যৱহাৰৰ ফলত আমাৰ বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। লগতে কম্পিউটাৰ আৰু মোবাইল কিহৰ দ্বাৰা চলে? ইণ্টাৰনেটৰ দ্বাৰা চলে আৰু আমাৰ দেশত এতিয়া সুলভ ইণ্টাৰনেট গঢ় লৈ উঠিছে আৰু এই সুলভ ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায়, বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিহাৰত কাৰ্য সম্পাদন কৰিবলৈ সুবিধা হৈছে। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আহোঁ, খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰা কটো হৈছে ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সুবিধা যিবিলাকৰ অবিহনে ডেছ সম্ভৱ হ'ব নোৱাৰে। ইয়াত কি কৈছে? আন্তঃগাঁথনি মানে। ইয়াত হ'ব আন্তঃগাঁথনি মানে কোনো এটা কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় কাৰিকৰী সুবিধা যি অবিহনে কি সম্ভৱ নহয়? অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। ইয়াত হ'ব অৰ্থনৈতিক। খ নম্বৰটো হ'ল দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱা অৱদান উল্লেখযোগ্য বা অন্যতম। এতিয়া ১ নম্বৰ প্ৰশ্নটো হৈছে সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। খ নম্বৰ প্ৰশ্নটো হৈছে উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্য যোগান ধৰে। এতিয়া ১ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ডেছৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট ডেছ আৰু উন্নয়নমুখী কৰি তুলিছে। ইয়াতে হ'ব বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল
আৰু উন্নয়নমুখী কৰি তুলিছে। এতিয়া আমি প্ৰকল্পটোলৈ আহোঁ। প্ৰকল্পটো হৈছে তোমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰি অৰ্থনৈতিক উন্নয়নত সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা। তোমাৰ অঞ্চলত ছাত্ৰ ছাত্ৰীসকল তোমালোকে য'ত বাস কৰা তাত চৰকাৰে কি কি ধৰণৰ আঁচনি হাতত লৈছে আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰিব বিচাৰিছে সেইবোৰৰ বিষয়ে তোমালোকে জানি বুজি বা অভিভাৱক বা শিক্ষকৰ সহায় লৈ এখন তালিকা প্ৰস্তুত কৰিবা আৰু তালিকা প্ৰস্তুত ইয়াত দেখুৱাৰ দৰে কৰিবা। ক্ষেত্ৰত তোমালোকৰ চৰকাৰে লোৱা ক্ষেত্ৰসমূহৰ বিষয়ে লিখিবা আৰু চৰকাৰী আঁচনিসমূহৰ বিষয়ে চৰকাৰী আঁচনি এই ঘৰটোত লিখিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পাঠটিৰ প্ৰশ্ন উত্তৰ বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।